চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। লাখ লাখ আতংকিত বাংলাদেশী হিন্দু নাগৰিকক এতিয়া ভাৰতভূমিত আশ্ৰয় লোৱাৰ বাবে সীমান্তলৈ আহি আছে। বাংলাদেশ আৰু বংগ সীমান্ত দুদিন ধৰি উত্তপ্ত হৈ আছে পৰিস্থিতি। বাংলাদেশৰ পৰা টালি টোপোলালৈ ভাৰতলৈ অহাৰ চেষ্টা কৰিছে বাংলাদেশৰ আতংকিত হিন্দু নাগৰিকে। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰতে অত্যাচাৰ চলোৱাৰ উপৰিও মন্দিৰ ভাঙচুৰ কৰাৰ পিছতেই আতংকিত হৈ পৰিছে দেশখনৰ হিন্দু নাগৰিক। তাৰ পিছতে এয়া বংগৰ জলপাইগুৰি ভাৰত বাংলা সীমান্তৰ দৃশ্য। জলপাইগুৰি উন্মুক্ত সীমান্তৰে বাংলাদেশৰ শ শ নাগৰিকে চেষ্টা কৰিছে ভাৰতত প্ৰৱেশৰ। ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ লগতে বাংলাদেশৰ BDR সকলেও বাধা প্ৰদান কৰে যদিও বাংলাদেশৰ হিন্দু নাগৰিকসকলে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। ইফালে আকৌ শ শ জলপাইগুৰিৰ ভাৰতীয় নাগৰিকসকলে ওলাই আহিছে সীমান্তত। চিঞৰি বাধা প্ৰদান কৰিছে বাংলাদেশী নাগৰিকক। মুঠৰ ওপৰত উত্তপ্ত হৈ আছে এতিয়া ভাৰত বাংলাদেশৰ জলপাইগুৰি সীমান্ত অঞ্চল। আনপিনে আকৌ পশ্চিমবংগৰ জলপাইগুৰি সীমান্তৰ লগতে চোৰাংবান্ধা অঞ্চলৰ বৃহৎ সীমান্ত এলেকা সম্পূৰ্ণৰূপে উন্মুক্ত হৈ থকাৰ সুযোগ লৈছে এতিয়া বাংলাদেশী নাগৰিকে। এতিয়া পশ্চিমবংগৰ উন্মুক্ত সীমান্তত তেনে পৰিৱেশৰ সূচনা হোৱাৰ সময়তেই ধুবুৰী আৰু দক্ষিণ শালমৰা জিলাৰ অসম বাংলা সীমান্তৰ উন্মুক্ত সীমান্তদি অসম তথা ভাৰতত বাংলাদেশী নাগৰিক প্ৰৱেশৰ চেষ্টা কৰিব পাৰে বুলিও ধাৰণা কৰা হৈছে। কেন আমরা হিন্দু হয়েছে এটা কি আমাদের অপরাধ? আমাদের বাড়িঘর কেন জ্বালা দিবে? আমাদের মন্দির কেন ভাঙবে? আমাদের মহিলা বউ বাচ্চাদেরকে ভারতে যাব। ভারতের সরকারের কাছে আমরা আবেদন, আমাদেরকে একটু সুদৃষ্টিতে দেখুন। আমরা আর একদিকে থাকতে পারছি না, আপনারা আমাদের দয়া করে নিয়ে যান প্লিজ। সকলের কাছে এটাই অনুরোধ করছি, সব হিন্দুরা একত্রিত হয়ে ভাইয়েরা আপনারা চলে আসুন, না হলে এখানে বাংলাদেশে থাকলে মান সম্মান আর কিচ্ছু থাকবে না। আমার